বন্ধু বান্ধৱীসকল, পেঞ্চনৰ কথানো আৰু কিমান কম। পুৰণি পেঞ্চন, এই পুৰণি পেঞ্চন দিম বুলি আজি বহুদিনৰ পৰা কৈ আছে। ইয়াৰ মাজতে আমাৰ কাগজ পত্ৰ, আমাৰ ডকুমেণ্ট বিলাক জমাও দিলোঁ যে 2005 চনৰ আগতে যিসকলৰ নিযুক্তি হৈছিল, কিন্তু কিবা কাৰণত তেওঁলোকৰ 2005 চনৰ পিছত আকৌ নিযুক্তি হ'ব লগা হ'ল, সেইবিলাকক OPS অৰ্থাৎ পুৰণি পেঞ্চন দিয়া হ'ব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিষ্মুখে কথাষাৰ কৈছিল। কিন্তু এতিয়া যিটো দেখি আছোঁ যে পেঞ্চন নহয়, পেঞ্চন হোৱাৰ কোনো আশা নাই ইয়াতে। সেয়ে অহা 25 নৱেম্বৰৰ পৰা দিল্লী চলো আন্দোলন আৰম্ভ হ'ব। দিল্লী চলো আন্দোলন কিমান কৰিব আন্দোলন? ইয়াৰ আগতে বহুত আন্দোলন হৈ গৈছে। আমাৰ দিল্লীত যন্তৰ মন্তৰত বহুত হৈছে, গুৱাহাটীত আমাৰ বহুত হৈছে আন্দোলন, বহুত কৰিছোঁ, কিন্তু একো ফল পোৱা নাই। আমাৰ এইখন চৰকাৰে OPS নিদিওঁ বুলি কৈছে, অৰ্থাৎ OPS হোৱাৰ কোনো আশাই নাই বা আলোচনাই হোৱা নাই বুলি আমাৰ বিত্ত মন্ত্ৰী ডাঙৰীয়ানী তেখেতে কৈছে যে পুৰণি পেঞ্চন বা OPSৰ কোনো আমাৰ এতিয়াও আলোচনা বা সিদ্ধান্ত হোৱা নাই, এই বুলি কৈছে। এতিয়া এওঁলোকে UPS দিম বুলি কৈছিল যে OPS আৰু NPSৰ মাজত তেওঁলোকে এটা বিবেচনা কৰি যে UPS দিম বুলি কেবিনেট ডিচিশ্যন লৈছিল। কিন্তু এই UPSও নহ'ব, UPS হোৱাৰো আশা নাই। কিয়নো এটা বস্তু NPS বা UPS বাছনি কৰাতেতো ইমান 9 মাহ সময় নালাগে। এবাৰ 30 জুন, তাৰপিছত 30 ছেপ্টেম্বৰ, এইবাৰ 30 নৱেম্বৰ। এইবাৰ 30 নৱেম্বৰলৈকে পিছুৱাই দিছে। নৱেম্বৰৰ 30 তাৰিখ অহাৰ আগতে হয়তো আকৌ পিছুৱাই দিব। ডিচেম্বৰ, জানুৱাৰী, কিবা ফেব্ৰুৱাৰী বা মাৰ্চলৈকে আকৌ পিছুৱাই দিব। মানে UPS দিবৰো ইচ্ছা নাই। মানে আমাৰ এই কৰ্মচাৰীখিনিয়ে NPSতে পৰি থাকক। NPSত 1000, 1500, 1800 টকা পাই এওঁলোকে জীয়াই মৰি থাকক। এই চৰকাৰী কৰ্মচাৰীখিনি অৱসৰৰ পিছত মৰি যোৱাই ভাল। যিটো হাহাকাৰ হৈছে, যিবিলাকে অৱসৰ লৈছে, আমি এতিয়া অৱসৰ লৈছোঁ, আমি বুজি পাইছোঁ আমাৰ কিমান কষ্ট হৈছে। 1400 বা 1800 টকাত এটা মাহ চলিব পাৰিব জানো? বা বৃদ্ধ বয়সত যিখিনি ঔষধ লাগে, সেই ঔষধ পানীৰ টকাখিনি হ'ব জানো? বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে নহয়, আৰু চৰকাৰো জানে। চৰকাৰ জানি শুনিয়ে আমাক কেলে ইমান কষ্ট দি আছে নাজানো। গতিকে আন্দোলন পূৰ্ণোদ্যমে চলি আছে আৰু চলিব। আৰু এতিয়া আমাৰ 25 নৱেম্বৰত আমাৰ দিল্লী চলো আন্দোলন আৰম্ভ হ'ব। দিল্লীৰ ৰামলীলা ময়দানত লাখে লাখ মানুহ হৈছিল। 3 দিন তাতে মিটিং হৈছিল আৰু
বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা তাতে মানুহ আহিছিল, আমাৰ কৰ্মচাৰী শিক্ষক কৰ্মচাৰী আহিছিল, কিন্তু একো কাম নহ'ল। ইমান লাখ লাখ মানুহ হোৱা সত্ত্বেও একো কাম নহ'ল। আৰু কেতিয়া হ'ব? সন্মুখত নিৰ্বাচনৰ আগতে পেঞ্চন নিদিয়ে, এইটো খাটাং কথা। আপোনালোকে দেখি থাকক, এওঁলোকে কেৱল পিছুৱাই আছে, পিছুৱাই এই মানুহখিনিক মাৰি পেলাব। এই যিখিনি কৰ্মচাৰী অৱসৰ ল'ব, এওঁলোকক মাৰি পেলাব। মানুহ বেমাৰত এতিয়া ঔষধ কিনিব নোৱাৰিলে জীয়াই থাকিব নেকি? ঔষধ কিনা পইচাখিনিয়ে নহয়, মানুহ কি জীয়াই থাকিব? কিমান দিন জীয়াই থাকিব এনেকৈ? গতিকে যি দেখিছোঁ, পেঞ্চন নহ'ব, কিন্তু আন্দোলনটো চলি থাকিব আৰু কৰি থাকিবই লাগিব। উপায় নাই। চৰকাৰক কিমান অনুৰোধ জনাম আৰু অনুৰোধ নজনাও, চৰকাৰে কি কৰে তাকে চাই থাকিব লাগিব। ধন্যবাদ।